সুৰক্ষিত মহিলা সুৰক্ষিত সমাজ মহিলাৰ দ্বাৰা মহিলাৰ বাবে উক্ত বাক্যকে সাৰোগত কৰি মহিলাসকলৰ যিকোনো সমস্যা সমাধান পৰামৰ্শ ক্ষেত্ৰত সুবিধা হোৱাকৈ পোন প্ৰথমবাৰৰ বাবে জিলাখনৰ ভিতৰতে ওদালগুৰি উন্নয়ন খণ্ডৰ চৌহদত লিংগ সম্পদ কেন্দ্ৰটি শুভ উদ্বোধন কৰে ওদালগুৰি সমষ্টিৰ বিধায়ক তথা বিটিচিৰ উপ মুখ্য কাৰ্যবাহী গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে। ওদালগুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান ওদালগুৰি খণ্ডৰ লিংগ সম্পদ কেন্দ্ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ওদালগুৰি জিলা উপায়ুক্ত পুলক পাটগিৰি। উল্লেখ্য যে আজি সমগ্ৰ অসমত 11টা লিংগ সম্পদ কেন্দ্ৰ শুভ উদ্বোধন হয়, তাৰ ভিতৰতে ওদালগুৰি এটা অন্যতম। বিটিচি চৰকাৰৰ অনুদানেৰে আৰম্ভ কৰা কেন্দ্ৰটি নাৰী শক্তিৰ প্ৰতীক হোৱাৰ লগতে নাৰী সমাজক সাহস আৰু প্ৰেৰণা যোগাব উদ্বোধকে মত পোষণ কৰে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান ওদালগুৰি জিলা প্ৰকল্প বিষয়া ধীৰাজ নাথে আগধৰা অনুষ্ঠানখনত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ডিষ্ট্ৰিক্ট ফাংচনেল এক্সপাৰ্ট বীৰেশ্বৰ চৌহানে। অনুষ্ঠানখনৰ আগমুহূৰ্তত বন্তি প্ৰজ্বলন কৰে ক্ৰমে জিলা উপায়ুক্ত পুলক পাটগিৰি, ভেৰগাঁও মহকুমাৰ মহকুমাধিপতি তথা ডিষ্ট্ৰিক্ট প্ৰজেক্ট ডাইৰেক্টৰ ৰিংখাং মুছাহাৰী, ওদালগুৰি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া চাংচুমা বসুমতাৰী, বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী, জিলা আইন সেৱা প্ৰাধিকৰণৰ বিষয়া স্বপ্না দৈমাৰী, TCLLৰ চেয়াৰমেন জোনাছ দৈমাৰীয়ে। সভাত লিংগ সম্পৰ্কীয় ভাষণ দিয়ে পিংকি দেউৰীয়ে। অনুষ্ঠানত উপস্থিত থাকে ওদালগুৰি আৰক্ষী থানাৰ SI ভাস্কৰজ্যোতি বৰা, শিশু কল্যাণ সমিতিকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকল। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই ওদালগুৰি খণ্ড প্ৰকল্প বিষয়া অমল বাগলাৰীয়ে। ব্যুৰো ৰিপৰ্ট নিউজ 24 অসম। সৌজন্যত আজি জেণ্ডাৰ ৰিচোৰ্চ চেণ্টাৰ বুলি এটা চেণ্টাৰ উন্মোচন কৰা হ'ল আৰু এই চেণ্টাৰ উন্মোচন কৰাৰ উদ্দেশ্যটো হ'ল যে মহিলাসকলক এই ল'ৰাজন আৰু বৰ্তমান আমি তেনেকৈ আমাৰ মাজত আছিলে, হয়তো এতিয়া ঘৰ দূৰত হয়, অকণমান দূৰৰ কাৰণে তেওঁ যাবলগীয়া হ'ল। এই সময়ত আমাৰ মাজত ব্যৱস্থা চিন্তা কৰি এই চেণ্টাৰটো আৰম্ভ কৰা হৈছে। গতিকে আমাৰ ডমেষ্টিক ভাইলেঞ্চ বা মহিলাসকলক বিভিন্ন সময়ত নিৰ্যাতন তেনেকৈ কৰা হয়, সেই গোটেইখিনি সমস্যাৰ পৰা তেওঁলোকক কেনেকৈ সুৰক্ষিত কৰি আৰ্থিকভাৱে ৰাজনৈতিকভাৱে কেনেকৈ সবল কৰি পুৰুষৰ ওপৰত নিৰ্ভৰ নকৰাকৈ জীয়াই থাকিব পাৰে সেই ব্যৱস্থাখিনি চিন্তা চৰ্চা কৰি অসম চৰকাৰ বা ভাৰত চৰকাৰে বিভিন্ন আঁচনি দিছে আৰু ইয়াৰে এটা অংশ হিচাপে মহিলাসকলক সুৰক্ষিত কৰাৰ যিখিনি ব্যৱস্থা আছে সেইখিনি ষ্টাডি কৰা, গৱেষণা কৰা আৰু বিভিন্ন পন্থা অৱলম্বন কৰি মহিলাসকলক সবলীকৰণ কৰাৰ এটা ব্যৱস্থা চিন্তা কৰি কাৰ্যালয়টো আজি উন্মোচন কৰা হৈছে। মই আশা কৰোঁ এই অনুষ্ঠানৰ জৰিয়তে আমাৰ BKSRLM ডিপাৰ্টমেণ্টে আমাৰ যিসকল চেল্ফ হেল্প গ্ৰুপ আছে, আমাৰ যিসকল SRLM কৰ্মী আছে, বিভিন্ন বিভাগৰ গ্ৰাম চকী, বেংক মিত্ৰ, জীৱিকা চকী ইত্যাদি বিভিন্ন যিসকল ৰুৰেল বিভাগবিলাকত ট্ৰেইনিঙৰ পৰ্যায়ত কাম কৰি মহিলাসকলক সুৰক্ষিত কৰিব কাৰণে, মহিলাসকলক আত্মনিৰ্ভৰশীল কৰিবৰ কাৰণে গোটেই বিষয়টো এটা আগুৱাই নিবৰ কাৰণে ব্যৱস্থাখিনি সহায় কৰিব। মই ভাবোঁ আমাৰ মহিলাসকল ইয়াৰ দ্বাৰা উপকৃত হ'ব আৰু তেওঁলোক সুৰক্ষিতভাৱে জীৱন যাপন কৰাৰ ক্ষেত্ৰত